নমস্কাৰ প্ৰিয় দৰ্শক, আজি মোৰ চেনেল চকচি কলাৰ মাধ্যমেৰে আপোনালোকৰ সন্মুখত এনে এগৰাকী বৰেণ্য ব্যক্তিক পৰিচয় কৰাই দিব ওলাইছোঁ। আহকচোন, এখেত মাননীয় শ্ৰীযুত অমিতাভ বৰদলৈ। মই নমস্কাৰ। মই আউনীআটী বিশ্ববিদ্যালয়ৰ পৰিবেশ কলা বিভাগৰ নাট্যশৈলীৰ এজন অধ্যাপক হিচাপে কৰ্মৰত আৰু ইয়াত আহিছোঁ। এই কৰ্মশালাত আজি অংশগ্ৰহণ কৰিছোঁ আৰু ভাল লাগিছে, খুব ভাল লাগিছে ইয়াত আহি। আমাৰ তিনিখন যিটো ইউনিভাৰ্চিটি ইয়াত সমাৱেশ হৈছে, ছাত্ৰ ছাত্ৰী তথা শিক্ষক মণ্ডলীৰ লগতে আমাৰ বিশ্ববিদ্যালয়ৰ প্ৰতি যিসকল শুভাকাংক্ষী আছে, আমি সকলোকে ইয়াত পাইছোঁ, ঐক্যবদ্ধ হ'বলৈ এটা সুযোগ পাইছোঁ আৰু এইখিনি খুব ভাল লাগিছে। লগতে আপোনালোকে যে আমাৰ বিশ্ববিদ্যালয়ৰ হৈ এনেধৰণৰ এটা সেৱা আগবঢ়াবলৈ আগবাঢ়ি আহিছে, তাৰ কাৰণে আমি আমাৰ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা আপোনালোকক শুভেচ্ছা জনাইছোঁ তথা আপোনালোক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপুনি এইখিনিতে মোক অকণমান নাটকৰ বিষয়ে, নাট্যশাস্ত্ৰৰ বিষয়ে দুআষাৰমান ক'লে আমাৰ দৰ্শকসকল উপকৃত হ'ব। চাওক, ভাৰতীয় নাট্যকলাৰ মূল কথা হ'ল ত্ৰিবৰ্গ ছবিনাম নাট্যাং বুলি কোৱা, অৰ্থাৎ ধৰ্ম, অৰ্থ, কাম, এই তিনিটা আমাৰ যিহেতু ভাওনাত অপৰিহাৰ্য। আমাৰ নাট ভাওনাত এই তিনিওটা বৰ্গৰ লগতে আমাৰ মহাপুৰুষ শংকৰ গুৰুজনাই আৰু এটি বৰ্গ থাকিলে ভাল হ'ব বুলি আজি প্ৰায় 600 বছৰ আগতে বিবেচনা কৰিছিল আৰু সেই অনুসৰি তেখেতে আৰু এটি বৰ্গ তাত সংযোগ কৰিছিল। সেয়া হ'ল মুখ্য বৰ্গটো সংযোগ কৰিছিল। সংযোগ কৰি তাত চতুৰ্বৰ্গ কৰিলে, অৰ্থাৎ চতুৰ্বৰ্গ নাট্যাং। আমি ত্ৰিবৰ্গ ছবিনাং নাট্যাং বুলি কওঁ, এতিয়া চতুৰ্বৰ্গ ছবিনাং নাট্যাং। আচলতে চতুৰ্বৰ্গ কৰিলে এই শেষত তেখেতে যিটো বৰ্গ সংযোগ কৰিলে মুখ্য, অৰ্থাৎ মুক্তি। ভাওনাই আচলতে মুক্তি দিব পাৰে আমাক সবাতে। ভাওনা এভাগ শ্ৰৱণ, দৰ্শন তথা অংশগ্ৰহণ কৰি আমি যিখিনি শিক্ষা লাভ কৰিব পাৰোঁ, আমি আচলতে অন্যান্য শিক্ষণীয় ব্যৱস্থাত আচলতে সকলোখিনি শিক্ষা আয়ত্ব কৰিব নোৱাৰোঁ। এতিয়া মই আপোনাক এটা কথা সুধিব খোজোঁ যে আমি গুৰু দুজনে যিকেইখন লিখি থৈছিলে, শংকৰদেৱ গুৰুজনাৰ ৰচিত যিকেইখন অংকীয়া ভাওনা, মাধৱ গুৰুজনাৰো আছে, সেইবিলাকক মাধৱ গুৰুজনাৰ ভাওনাসমূহ সাধাৰণতে ঝুমুৰা বুলি কয় বুলি আমি জানো বাৰু। এতিয়া যিসকল সত্ৰাধিকাৰ বা গুৰুসকলে যিবিলাক ভাওনা বা কৰি আহিছে, সেইবিলাকক আমি কি আখ্যা দিব পাৰোঁ বা আপোনালোকে কি আখ্যা দিছে? আচলতে আমি তাক পৰম্পৰাগত ভাওনা নাট বুলি ক'ব পাৰোঁ। সম্পূৰ্ণ আমি এনেই আচলতে পৰম্পৰাগত অসমীয়া ভাওনা, যিহেতু আমি তাক মাতৃভাষা বুলি ক'লেই নহ'ব, কাৰণ মাতৃভাষা ভাওনা বুলি ক'লে অকল আমাৰ ইয়াত কোৱাই নহ'ব নহয়, কাৰণ মণিপুৰীসকলেও তেওঁলোকৰ মাতৃভাষা থাকিব পাৰে, আজি বড়োসকলৰ মাজতো মাতৃভাষা থাকিব পাৰে। গতিকে আমি মাতৃভাষা শব্দটো ব্যৱহাৰ কৰিব তাত নোৱাৰোঁ। পৰম্পৰাগত পৌৰাণিক এটা নাট্যধাৰা বুলি আমি ক'ব লাগিব। আৰু এইটো ধৰক সৰ্বজনৰ সেই সময়ত গুৰুজনাৰ যেনেদৰে আচলতে ব্ৰজাৱলী ভাষাৰ ওপৰত, সংস্কৃত ভাষাৰ ওপৰত যিটো তেখেতৰ জ্ঞান আছিল, যিখিনি অধ্যয়ন কৰিছিল, সৰ্বজনেতো সেইখিনি পোৱা নাছিল আৰু তেনেদৰে পাণ্ডিত্যও নাছিল সৰ্বজনৰ ব্ৰজাৱলী ভাষাৰ নাট লিখিব পৰা। গতিকে সেই ফালৰ পৰা কিন্তু সেই সময়ত আকৌ প্ৰত্যেকখন সত্ৰাধিকাৰসকলে যেতিয়া সেই অধিকাৰৰ আসনত তেখেতক উপবিষ্ট কৰাবলগীয়া হৈছিল, তেতিয়া সত্ৰাধিকাৰসকলে নিজে লিখা এখন নাট নিজে পৰিচালনা কৰি, নিজে অভিনয় কৰি পৰিৱেশন কৰাটো বাধ্যতামূলক আছিল। সেইটো এটা নৰ্মছ তাৰমানে। এই কথাটো আমি জনা নাছিলোঁ বাৰু। আজি আপোনাৰ মুখেৰে আমি বহুত নজনা কথা জানিলোঁ। এইখিনিতে আজিলৈ আপোনাক বহুত ধন্যবাদ। আপোনালোকক অশেষ ধন্যবাদ। মোৰ চেনেল চকচি কলাৰ মাধ্যমেৰে আপোনালোকে নাট্যৰ বিষয়ে বহুত কথা জানিলে। দৰ্শকসকল, পৰৱৰ্তী সময়ত আমি এখেতৰ দৰে আৰু বহুত কেইজন আমি আপোনালোকৰ সন্মুখলৈ আগবঢ়াই আনিম। আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ। ধন্যবাদ।